सो नमस्कार मोर प्रिय बंधु बान्धवीসকল তোমালে কেনেকৈ আছা আজিৰ পৰা তোমালোকৰ হিষ্ট্ৰী ক্লাস স্টার্ট আৰু হিষ্ট্ৰীৰ ফান্ডাই ক্লিয়াৰ হিষ্ট্ৰী মনত নাথাকে নহয় জানো টেনশন কৰিবলগীয়া নাই ভিডিওটো চাই থাকা লাইক কৰি দিবা কমেন্ট কৰি দিবা শেয়ার কৰিবলৈ মুডতেও নাপাহৰিবা যদি ভাল লাগে নালাগিলে টেনশন নাই কৰিবও নালাগে ঠিক আছে কাৰণ মই তোমালোকৰ হিষ্ট্ৰী মাইন্ডত একেবাৰে বহাই দিম ঠিক আছে সো হিষ্ট্ৰী বুলি ক'লে ইতিহাস হয়নে নহয় সো এই ইতিহাসৰ বিষয়ে আমি একদম জন্মৰ পৰা আৰম্ভ কৰি আমি ভাৰতৰ ইতিহাসটো চাই আছো গতিকে ভাৰতৰ ইতিহাস যদি চাও তেতিয়া হলে ভাৰতৰখিনি আলোচনা কৰিম ইয়াৰ পিছত যিখিনি আছে গুটেইখিনি যদি ওয়াৰ্ল্ডৰ ইতিহাস চোৱা যদি কোৱা লাগে তেতিয়া হলে বনাই দি থাকিম মই ঠিক আছে এতে ভাৰতৰ ইতিহাস যদি চাও তেতিয়া হলে ভাৰতৰ ইতিহাসৰ আমি যিবিলাক আৰম্ভণিৰ পৰা মানৱ বিস্তাৰৰ পৰা আৰম্ভ কৰি কেনেকুৱা খাদ্যভাগ শিকিলে কেনেকৈ জুইৰ আৱিষ্কাৰ হল কেনেকৈ তামৰ ব্যৱহাৰ শিকিলে কেনেকৈ আমাৰ ইন্দাস সিভিলাইজেশন হল ইয়াৰ পিছত তোমালোকৰ পিছত যিবিলাক ইতিহাস গৈ গৈছে মুগল সকল আহিলে হয়নে নহয় ইয়াৰ পিছত তোমালোকৰ মুগল সকলে কেনেকৈ ৰাজত্ব কৰিলে দিল্লী সালতানাত এনেকুৱা গুটেইখিনি কথা গুটেই ইতিহাস আমি গাই যাম আৰম্ভণিৰ পৰা আৰম্ভ কৰি সব ইতিহাস চাই যাম তোমালোকে মাত্ৰ ভিডিওটো বনি থাকিবা আৰু কেনেকুৱা লাগে সেইখিনি জনাই দিবা ঠিক আছে সো প্ৰথমতে আমি আজি স্টাৰ্ট কৰিছো গতিকে তোমালোকক কৈ দিছো যে ইন্ডিয়ান হিষ্ট্ৰীৰ মুঠতে প্ৰমুখ তিনিটা ভাগত ভাগ কৰা হৈছে ঠিক আছে প্ৰত্যেকটোৰ কিন্তু ভাগ বেলেগ আছে আমি যদি চাও তেতিয়া হলে প্ৰমুখ তিনিটা ভাগত ভাগ কৰা হৈছে এটা হৈছে প্ৰি হিষ্ট্ৰী এটা হৈছে প্ৰটো হিষ্ট্ৰী আৰু এটা হৈছে হিষ্টৰিক ঠিক আছে মনত ৰাখিবা যে কি হিষ্ট্ৰীত ভাগ কৰা হৈছে প্ৰি হিষ্টৰী প্ৰটো হিষ্টৰী আৰু হিষ্টৰিক ইমানেই মনত ৰাখিলে হল তোমালোকে ডিটেইলত না যাবা এইটোৰ অৰ্থ কি এইটোৰ অৰ্থ কি এইটোৰ অৰ্থ কি এইখিনি গুটেইখিনি যদি একেলগত মেমৰাইজ কৰা পাহৰি যাবা সো বন্ধুসকল টেকনিক লগাবা সকলো বস্তুৰ এটা টেকনিক থাকে সো প্ৰথমতে আমি সাম প্ৰি হিষ্ট্ৰী ইয়াৰ অৰ্থ সাম ইয়াৰ ভাগ সাম ই কেনেকৈ বিভাজিত হৈ আছে এইকেইটা আমি পাহৰি গৈছো অলপ সময়ৰ কাৰণে আমি প্ৰটো হিষ্টৰী আছে নে নাই সেইটো নাজানো হিষ্টৰিক আছে নে নাই সেইটো আমি নাজানো আমি ডাইৰেক্ট কত যাম আমি সাম প্ৰি হিষ্ট্ৰী আৰু এই প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি আমি লাহে লাহে প্ৰি হিষ্ট্ৰী যেতিয়া শেষ হ'ব আমি প্ৰটো হিষ্টৰী যাম প্ৰটো হিষ্টৰী যেতিয়া শেষ হ'ব আমি হিষ্টৰিক যাম ওকে এতিয়া এটা কথা মন কৰিবা তোমালোকৰ যেটো লেকচাৰ ভিডিও মই মেৰাথন ক্লাস ৰাখিছো প্ৰি হিষ্ট্ৰী আৰু প্ৰটো হিষ্ট্ৰী মাত্ৰ এদিনহে হ'ব শেষ হৈ যাব নাই প্ৰটো হিষ্ট্ৰী দুদিন মান লাগিব পাৰে কাৰণ ইয়াত ইন্দাস ভেলি আছে সো তাত অলপ বুজাবলৈ সমস্যা হ'ব পাৰে বাট তোমালোকৰ যেটো প্ৰি হিষ্ট্ৰী এদিনতে শেষ হৈ যাব এইটোৰ ক্লাস লব দুটা আৰু ইয়াত বাকিখিনি ক্লাস হ'ব তোমালোকৰ কমসে কম 10টা মান ভিডিও লাগিব ইয়াত আৰু এই 10টা ভিডিও চাই লোৱা তোমালোকৰ হিষ্ট্ৰী একদম কমপ্লিট হৈ যাব গ্যাৰান্টেড চাই থাকিবা ঠিক আছে এতিয়া আমি আজি আলোচনা কৰিম প্ৰি হিষ্ট্ৰী যেটো ভাগ বা এইটো হিষ্ট্ৰী বুলি ক'লে এইটো যেটো সময় এই প্ৰি হিষ্ট্ৰীৰ সময়ত কি হৈছে লিখিত কোনো ধৰণৰ স্ৰোত পোৱা নাযায় মানে লিখিত কোনো ধৰণৰ তথ্য পাতিয়ে নাই বুজি পাইছা মানুহে লিখাই না জানে কত লিখিব পাৰো হয় না নহয় সেইটো সময় লিখাই না জানে কত লিখিব আৰু কেনেকৈ আমি সেইখিনি জানিম যে এইটো ঘটনা এনেকুৱা হৈছে তেনেকুৱা হৈছে সেইবিলাক আমি কেনেকৈ গম পাম গতিকে তাত কোনো লিখিত স্ৰোতে নাই ঠিক আছে সেইসকল এটা অনুমানিক হিচাপত এটা ধাৰণা লৈ পৌৰাণিক কিতাপৰ ধাৰণা লৈ সেইবিলাক হিষ্ট্ৰী বনোৱা হৈছে ওকে প্ৰটো হিষ্ট্ৰী ইয়াত লিখা আছে কিন্তু লিখাবিলাক চিনিব পৰা নাযায় প্ৰটো হিষ্ট্ৰীত লিখাবিলাক লিখিছে শিলত লিখিছে ঠিক আছে কিছুমান বস্তুত আকৃতিত লিখা আছে লিখাবিলাক কেনেকুৱা লিখিছে যে কোনো মানুহে ধৰিবই নোৱাৰে লিখাটো শিকিছে আৰু সোৱাচোন এইটো যেটো প্ৰটো হিষ্ট্ৰী এইটো পঢ়িবলৈ বিৰাট ভাল লাগে কাৰণ এইটো যুগতে সকলো মানে ইমান ইন্ডিয়ান যিবিলাক সভ্যতা ইমান আগুৱাই গৈছে আজিৰ যুগতো পাত্তা নাপায় নালন্দাৰ নিচিনা চিন্তা কৰাচোন বিশ্ববিদ্যালয় বিলাক নিৰ্মাণ হৈছে মানে নহয় মহেঞ্জোদাৰো আৰু তোমালোকে হাৰাপ্পা সভ্যতা যদি চোৱা ইন্দাস সিভিলাইজেশন তাত যদি চাও আমি হিন্দু সভ্যতা হিন্দু নদীৰ উপত্যকাত ইমান ডাঙৰ যিবিলাক মকান ইয়াৰ পিছত ডাঙৰ গৃহ সভা আয়োজনৰ কাৰণে ছোৱালীবিলাক থাকিবৰ কাৰণে পঢ়া-শুনা কৰিবৰ কাৰণে ঘৰ নিৰ্মাণ কৰা হৈছে আৰু কিমান আগত সেইটো কি শিলৰ পৰা আচৰিত নহয় নেকি আৰু শিলত লিখা আছে মূৰ্তিবিলাক নিৰ্মাণ কৰা আছে এইবিলাক খুদি ওলাইছে বাৰু সেইটো আমি প্ৰটো হিষ্টৰী চাম ঠিক আছে এতিয়া আমি কি আলোচনা কৰিম প্ৰি হিষ্ট্ৰী কিন্তু মই অলপমান আবাস দি দিছো আৰু হিষ্টৰিক বুলি ক'লে ইয়াৰ পিছৰ সময়ছোৱা যিখিনি আমি মুগল আহোম বা আমাৰ জৈন ধৰ্ম বৌদ্ধ ধৰ্ম সেইবিলাক লিখিত স্ৰোত আছে সেই লিখিত স্ৰোতবিলাক পিছত আমি পঢ়ি যাম যিবিলাক আমি লিখিত স্ৰোত পাম সেইটো আমি ক'ত পাম হিষ্টৰিকত পাম ইয়াত আমি লিখিত স্ৰোত পাইছো কিন্তু আমি ধৰিব নোৱাৰো আৰু ইয়াত কমপ্লিট লিখিত কোনো স্ৰোতে নাই গতিকে মনত ৰাখিবলৈ একদম সহজ যে ইয়াত কোনো মানে লিখিত স্ৰোত নাই ইয়াত আছে কিন্তু ধৰিব নোৱাৰি আৰু কমপ্লিট লিখিত স্ৰোত যদি আমি পাও ইয়াত পাম ওকে
তো এইটো মনত ৰাখিবা তোমালোকে যে কোনটো আমাৰ হিষ্টৰীৰ কোনটো যুগত আমি কোনো লিখিত স্ৰোত নাপাও তেতিয়া হলে প্ৰি হিষ্ট্ৰী কোনটো যুগত লিখিব স্ৰোত পাইছো কিন্তু ধৰিব নোৱাৰো proto history আৰু কোনটোত লিখিত স্ৰোত আছে তেতিয়া হলে হ'ব তোমালোকৰ হিষ্টৰিক ওকে মনত থাকি গল এতিয়া চোৱা এতিয়া আমি হিষ্টৰীৰ জনক বুলি কলে সাধাৰণতে হেৰোডোটাছক জানো হেৰোডোটাছ হৈছে হিষ্টৰীৰ জনক তে গোটেই তথ্য পাতিখিনি সংগ্ৰহ কৰিছিলে বা লিখি উলাইছিলে সেই কাৰণে আমি জানো হেৰোডোটাছ বাট যদি ইন কেস তোমালোকক প্ৰি হিষ্টৰীৰ জনক বুলি খুদে ডাইৰেক্ট যদি প্ৰশ্নটা আহে হিষ্টৰীৰ জনক কোন ইতিহাসৰ জনক কোন তেতিয়া হলে হেৰোডোটাছ দিবা কিন্তু যদি এনেকা পোনপটীয়া নখুদি যদি কয় যে প্ৰি হিষ্টৰীৰ জনক কোন তেতিয়া হলে তোমালোকে ৰবাৰ্ট ব্ৰুচফোৰ্ড দিবা কোন ৰবাৰ্ট ব্ৰুচফোৰ্ড আৰু প্ৰটো হিষ্টৰী যদি কয় তেতিয়া হলে হ'ব জন মাৰ্শাল অলপমান পানী পিয়া লাগিছে মই পানীটো খাই লও দেই আৰু হিষ্টৰিক যেটো হয় হেতু হৈছে হেৰোডোটাছ মনত থাকিবনে জনক নাম ৰাখিবা বলে প্ৰি হিষ্টৰী হলে ৰবাৰ্ট ব্ৰুচফোৰ্ড proto history hole John Marshall and historic hole Herodotus মোৰ স্পেলিং অলপমান ভুল হ'ব পাৰে অসমীয়া কি কাৰণে মই সৰি কৈছো সকলোকে কিন্তু মেইন টপিকত মন দিবা টপিক ইয়াত ৰাখিলে হ'ল ঠিক আছে এতিয়া আমি যদি চাও তেতিয়া হলে এই প্ৰি হিষ্ট্ৰী তাৰ আমি আলোচনা কৰিম আৰু এই প্ৰি হিষ্ট্ৰীক মূলত চাৰিটা ভাগত ভাগ কৰা হৈছে মূলত কেইটা ভাগত ভাগ কৰা হৈছে চাৰিটা আজিৰ কাৰণে আমি এইটো টপিক বাদ দিলো পাহৰি গৈছো এইটো বাদ দিছো পাহৰি গৈছো আমি আজি কথা আলোচনা কৰিম প্ৰি হিষ্ট্ৰী প্ৰি হিষ্ট্ৰীৰ ভাগ কেইটা চাৰিটা ভাগ কি বলে এইটো কি পেলোলিথিক মেসোলিথিক নিওলিথিক আৰু মেটেল এজ ওকে চাৰিটা পাইছো আমি কি পাইছো পেলোলিথিক মেসোলিথিক নিওলিথিক মেটেল এজ ইয়াৰ আৰু এটা নামও আছে এই যেটো তোমালোকে প্ৰি হিষ্ট্ৰী পাইছা তাক পাখান ওকে পাখান এজ বুলি কোৱা হয় বা ষ্টোন এজ ইয়াক আৰু এটা নাম আছে ষ্টোন এজ কি বুলি কয় ষ্টোন এজ ওকে এই যেটো প্ৰি হিষ্ট্ৰীৰ নাম কি ষ্টোন এজ বুলি জনা যায় ইয়াত এই ষ্টোন এজ এটা প্ৰথম যেটো এজ হ'ব ষ্টোন এজ তাক কোৱা হ'ব পেলোলিথিক বা ওল্ড ষ্টোন এজ তাৰো দুটা নাম আছে ওল্ড ষ্টোন এজ যেটো ভাল লাগে কিটো মনত ৰাখি লবা মেসোলিথিক কোৱা হয় মিডল ষ্টোন এজ আৰু নিওলিথিক কোৱা হয় নিউ ষ্টোন এজ আৰু মেটেল এজ এই চাৰিটা এজ আছে ওকে গতিকে এই চাৰিটা এজত আমি এটা এটা কৈ আজি খামসি মাৰি পৰি যাম যে ইয়াৰ পৰা যি কোৱেশ্চন নহক কেলে আমি পাৰিব লাগে এসএসসি হক যি কোৱেশ্চন এক্সামে হক আমি ইয়াৰ পৰা ক্লিয়াৰ কৰি যাম ওকে সো আমি প্ৰথমতে আলোচনা কৰিম ওল্ড ষ্টোন এজ ওল্ড বুলি কলে তোমালোকে গম পাইছা একদম পুৰাণি কাল মানুহৰ উৎপত্তিৰ সময়ছোৱা ভাৰতৰ ইতিহাসৰ একেবাৰে উৎপত্তিৰ সময়ছোৱা একেবাৰে মানে আৰম্ভণি একদম ফাৰ্স্ট এই যেটো হেতু তাত যাম আমি হেতু কোৱা হয় old stone age paleolithic age okay তাত যদি চাও খাদ্য সংগ্ৰাহক মানে কি মানুহ আছিল তাত খাদ্য সংগ্ৰাহক অকল খাদ্য বিচাৰি ফুৰিছিল মানুহে বেলেগ একো কাম নাই অকল খাদ্য বিচাৰি ফুৰোৱা জংগলে মানুহ থাকে যত শিকাৰ পায় তাতেই ধৰি খায় মানে যতে ৰাতি ততে কাটি বুজি পাইছা মানে যত ৰাতি হ'ব তাতে কই যাব খাদ্য সংগ্ৰাহক থাকিব মানে একদম মানুহৰ কোনো সভ্যতা নাই কোনো সংস্কৃতি নাই নাঙ্গা ঘুৰিছিলে মানুহে গম পাইছা পিকেট দেখিছা নহয় নাঙ্গা আহে বেলেগ এটা জগতৰ পৰা ঠিক তেনেদৰে ইয়াত নাঙ্গা ঘুৰিছিলে যত যাই ইপিনে যাব জংগলত যাব খাদ্য পাইছে শিকাৰ কৰিব ধপকৈ ধনু মাৰিব তাতো ধনু আছিল সৰি তেতিয়া আছিল কি খিলৰ পৰা দলিয়াই মাৰিব ডাঙৰ খিল আছিল ডাঙৰ খিলৰ পৰা ধৰি পিনে মাৰে এইটো আনে জীৱটো কেঁচাই খাই দিয়ে কি কৰে কেঁচাই খাই দিয়ে গম পাইছা একদম ফাৰ্স্ট যেটো এজ আছিল ইয়াৰ পিছত খাদ্য সংগ্ৰহক আছিল আৰু শিকাৰ কৰা হেতু সময়ত মানুহৰ এটাই কাম খাদ্য সংগ্ৰহ আৰু শিকাৰ কৰা আৰু এই মানুহবিলাকক কোৱা হয় আদি মানৱ সেই মানুহবিলাকক কি বুলি কোৱা হয় আদি মানৱ জংগলত যাব খাব এনেকাটো কলেতো আদি মানৱে ক'ব লাগিব হয়নে নহয় একদম পৌৰাণিক আজিকালি তেনেকুৱা আছে নেকি কাপোৰ নিপিন্ধা কৈ তুমি ওলাই যাবাচোন ৰাস্তাত হয়নে নহয় হেতুটো সম্ভৱে নহয় গতিকে হেতু সময়ত লাজ সাজ বলা বস্তু নাই বুজিয়ে নাপায় মানুহে লাজ কি কাৰণ সকলো এতিয়া লাজ কত লাগে যেতিয়া মই মানে সকলোৱে কাপোৰ পিন্ধি আছে মই এটা অদ্ভুত ড্ৰেছ লগাই আহিছো বা কাপোৰ পিন্ধা নাই তেতিয়া হলে মোক একদম বেলেগ ধৰণৰ দেখা যাব সকলোৱে মোক লৈ হাঁহিব এতিয়া সকলো যদি নাঙ্গা তাহে লাজ বাৰু কত লাজে নাই কাৰণ সকলো নাঙ্গা তুমিও নাঙ্গা ময়ো নাঙ্গা লাজ কোনে কাট দিব হয় না নহয় গতিকে এইটো আছিল আমাৰ একদম ফাৰ্স্ট ওল্ড ষ্টোন এজ যেটো হেতুৰ কথা কৈছো ইয়াৰ আদি মানৱ আছিল ইয়াৰ পিছত এইটো যুগতে জুইৰ আৱিষ্কাৰ হৈছে ওল্ড ষ্টোন এজতে জুইৰ আৱিষ্কাৰ হৈছে মানুহে জুই এনেকা মাৰিছে সাগে
এতিয়াতো মইতো মানে এতিয়া কি ক'ম আৰু কেনেকৈ আৱিষ্কাৰ হৈছিলে লিখিত স্ৰোত নাই হয়নে নহয় গতিকে সেইটো জানাটো অলপমান দিগদাৰি হ'ব তথাপি মই কৈছো মানে কি হৈছে এনেকৈ জুই লৈছে চাগে মাৰি আছে হঠাতে জুই জ্বলি গ'ল আৰে এইটো কি বস্তু বাপৰে অদ্ভুত বস্তু ফিৰংগনি উঠিছে গৈ পিনে চাব হয়তো এনেকুৱা শিলত ধৰিছে ধৰি পিনে হাৰি এইটো কি বস্তু অদ্ভুত টাইপৰ বস্তু দেখোন হাৰি কেনেকুৱা এইটোৰ পৰা কিবা উঠি গৈছে জুই জ্বলি গৈছে হয়নে নহয় তেনেকুৱা কৰি পিছত আকৌ মাৰি পিনে এনেকুৱা এটা ডাঙৰ অৰণ্য জ্বলাই দিলে আৰু এই অৰণ্য জ্বলোৱাৰ পিছত গৈ আহি দেখিলে বাপৰে আমাৰ গৃহ বাৰী একোৱে নাই কাৰণ আদি মানৱটো আহি দেখি পাইছে একোৱে নাই তাত দেখোন ঘৰ বাৰী সব জ্বলি গ'ল হয়নে নহয় আমি য'ত থাকো সেই জংগলটো জ্বলি গ'ল জীৱ জন্তু বিলাক মৰি আছে জীৱ জন্তু বিলাকৰ মাংস এনেকুৱা চাগে খামুচি কৈছে অলপমান খাই চাওচোন কেনেকুৱা টেষ্ট হৈছে আৰে বাপৰে বাপ এইটো টেষ্টটো আগতকৈ বিৰাট বঢ়িয়া হা আমি কেঁচা খাও ভাল নালাগে এইটো পুৰিছে মানে মজা আহি গ'ল ওয়াও কি স্বাদ বুজি পাইছা তেনেকুৱা আৰম্ভ হৈ গ'ল আৰু খোৱা ইয়াৰ পিছত জুইৰ আৱিষ্কাৰ হৈ গ'ল আৰু মানুহে খোৱা শিকি ল'লে ঠিক আছে পুৰি পিনে খাই পিছত আৰু পুৰি পিনে খালে মজা আহি যায় গতিকে জুইৰ আৱিষ্কাৰ কত হৈছিলে অল্ড ষ্টোন এজত মনত ৰাখিবা জুইৰ আৱিষ্কাৰ অল্ড ষ্টোন এজত ইয়াৰ পিছত আদি মানৱ চিত্ৰ তেতিয়া এটা চিত্ৰ আঁকিছিলে দেই আদি মানৱৰ এটা চিত্ৰ আঁকিছিলে চিত্ৰ আকাৰ লগে লগে সেইটো তেতিয়া মানে চিত্ৰ অংকনো শিকি ল'লে কেনেকৈ শিকিছিলে শিলত এটা চিত্ৰ আঁকিছিলে এনেকুৱা শিলৰ পৰা এনেকুৱা দি সাগে এনেকুৱা আছিল হা এনেকুৱা এটা কি কৰিছিল মই ইমান চিত্ৰ আঁকিব নাজানো তথাপি মই দেখুৱাই দিছো এনেকুৱা এটা কি কৰিছিল চিত্ৰ আঁকিছিলে ওপৰত দেখা পোৱা নাই সাগে মই তলত দেখি দিছো চোৱা এনেকুৱা কি কৰিছিলে এটা বস্তু লৈ থকা এটা মানুহৰ চিত্ৰ আঁকিছিলে গম পাইছা সেইটো ক'ত আঁকিছিলে তোমালোকৰ অল্ড ষ্টোন এজত বুজি পাইছা চিত্ৰ আৰু এইটো ক'ত আঁকিছিলে মধ্যপ্ৰদেশৰ ভীমবেটকা মনত ৰাখিবা আদি মানৱৰ চিত্ৰ ক'ত পোৱা যায় তেতিয়া হলে ক'ত পোৱা গৈছিল আদি মানৱৰ চিত্ৰ ক'ত পোৱা গৈছিল তেতিয়া হলে উত্তৰটো হ'ব মধ্যপ্ৰদেশৰ ভীমবেটকা আৰু এনেকুৱা এটা চিত্ৰ কি কৰিছিলে শিলত নিৰ্মাণ কৰিছিলে ওকে চিত্ৰ অংকন কৰা তাৰ মানে মানুহে সেইটো অল্ড ষ্টোন এজত শিকি গৈছিলে গতিকে আকৌ ৰিভাইজ কৰা অল্ড ষ্টোন এজ বুলি ক'লে কি বুজি পাবা বোলে অল্ড ষ্টোন এজ বুলি ক'লে মানুহ খাদ্য সংগ্ৰাহক শিকাৰ কৰা খাদ্য সংগ্ৰাহক আছিল খাদ্যৰ সন্ধানত ওলাই পৰিছিলে শিকাৰ কৰিছিলে হয়নে নহয় আৰু কি কৰিছিলে সেই মানুহবিলাকক আদি মানৱ বুলি কোৱা হৈছিলে আৰু তেতিয়া জুইৰ প্ৰথম আৱিষ্কাৰ হল তেতিয়া কি হৈছে জুইৰ আৱিষ্কাৰ হৈছে আৰু তাত কি হৈছে এটা মানুহে চিত্ৰ আঁকিছে ভীমবেটকাত মধ্যপ্ৰদেশৰ ভীমবেটকাত আৰু এই চিত্ৰটো কেনেকুৱা আছিল আদি মানৱৰ চিত্ৰ হিচাপে জনা যায় তেতিয়া হলে তোমালোকে উত্তৰ দিয়া কোনকালে আদি মানৱৰ চিত্ৰ কোনটো যুগত অল্ড ষ্টোন এজত হয় না নহয় অল্ড ষ্টোন এজত ক'ত পোৱা যায় মধ্যপ্ৰদেশৰ ভীমবেটকা হয় না নহয় ইয়াৰ পিছত যদি আমি চাও খাদ্য সংগ্ৰহ ক'ত আছিল মানুহ খাদ্য সংগ্ৰাহক ক'ত আছিলে আদি মানৱ ক'ত আছিলে তেতিয়া হলে কবা অল্ড ষ্টোন এজ ওকে এতিয়া অল্ড ষ্টোন এজটো আমি সমাপ্ত কৰিছো লাষ্টত কোৱেশ্চন কৰিম উত্তৰ দিবা এতিয়া আমি যাম মেছলিথিক এজ অলপমান মানুহৰ ডেভেলপমেন্ট হল গম পাইছা অল্ড এজৰ পৰা অলপমান কি হৈছে ডেভেলপমেন্ট হৈছে মিডল এজ পালে তাত কিন্তু মানুহে প্ৰথমতেতো ডাঙৰ সৰু শিলৰ ব্যৱহাৰ কৰিছিল গম নাপায় যে শিল সৰু হলে ওজন কম হ'ব মাৰিবলৈ সুবিধা হ'ব বা কিবা এটা বস্তু গহিবলৈ সুবিধা হ'ব তেতিয়াই গম পাইছে হয়নে নহয় প্ৰথমতেতো এইখিনি গমেই পোৱা নাই পিছত লাহে লাহে গম পাইছে আজিকালিতো শিলৰ ব্যৱহাৰ নাই উৰিয়ে গল সব হয় না শিল ব্যৱহাৰ কৰে নেকি তোমালোকৰ ঘৰত দেখা পাইছা নেকি যে মিৰ্চি পিহিবলৈ বা আদা বা যিকোনো বস্তু পিহিব নহৰু পিছিবলৈ হেৰি কৰে এই শিলৰ বস্তুবিলাক ব্যৱহাৰ কৰে নেদেখো আমি আসলে এতিয়া আমাৰ ঘৰতো আছে আমাৰ ঘৰতো কেতিয়াবা ব্যৱহাৰ কৰে মই দেখিছো পটা আৰু হেৰি লৈ শিল লৈ ব্যৱহাৰ কৰে তাৰ কিন্তু টেষ্টটো কিন্তু বঢ়িয়া হয় এই যিবিলাক পিহি যিবিলাক হেৰি বনায় মছলা বনায় তাত কিন্তু টেষ্ট বিৰাট বঢ়িয়া হয় কিন্তু আজিকালি মানুহে আৰু ক'ত আজিকালি মানুহে এইখিনি নাচায় হয় না নহয় কি কৰিবা আজিকালি বৰবিলাক আনিলে যদি আৰু কেনেবা কৈ যদি মিৰ্চি পিছত লগাই লোৱা কাম শেষ আৰু তোমাৰ কাম শেষ তোমাকে খাই দিব সেইটো পুৰণা যুগ আছিল সেই কাৰণে মানুহে পাৰিছেও হয় না নহয় আজিকালি মানুহ ইমান কাম বন নকৰে কাম বন নোহোৱাৰ কাৰণে এনেকুৱা হৈ গৈছে যে মতা হওক মানে মাইকী হওক দুইজনে ইমান শকত হৈ যায় আৰু পিছত বিভিন্ন ধৰণৰ বেমাৰে দেখা পায় কাম নকৰে বুলিহে কাৰণ সকলো বস্তু সুবিধা অনুযায়ী পাইয়ে আছে কত কাম কৰিব সেই কাৰণে এই খোৱাৰ কাৰণে কি হৈছে এনেকুৱা লাগে যে দৰ্জাত সন্মুখত যদি কোনোবা থিয় হয় এনেকুৱা লাগে যে বায়ু আৰু কোমোৱা অক্সিজেন যে ভিতৰত আহিব সেইটো অসম্ভৱ অক্সিজেন সোমাবই নোৱাৰে ইমান শকত তেওঁলোকে অক্সিজেন সোমাব নিদিয়ে আৰু ভিতৰত আমাৰ নিচিনা মানুহ থাকিলেতো নাক বন্ধ হৈ কে অক্সিজেন নাই কাৰণ তেওঁলোকে দৰ্জাৰ সন্মুখত থিয় হৈ আছে গতিকে সেইটোৱে বাৰু এইটো বাদ দিয়া এতিয়া আমি মিডল ষ্টোন এজত যাম আৰু এই মিডল ষ্টোন এজত কি হৈছিলে মানুহে শিলবিলাক সৰুকৈ ব্যৱহাৰ কৰা শিকিছিলে মানে ডাঙৰ শিলৰ পৰা সৰু শিল হৈ গল আৰু সৰু শিলৰ ব্যৱহাৰ মানুহে সেইটো যুগত শিকি লৈছে ইয়াৰ পিছত অন্তিম সংস্কাৰ
এইটো যুগতে আহি গৈছে অন্তিম সংস্কাৰ মানে দাহ প্ৰথা দাহকৰণ ঠিক আছে অন্তিম সংস্কাৰ বুলি ক'লে দাহ এতিয়া তোমালোকে চাগে হিন্দু ধৰ্মত যিখিনি লোক আছা মুছলমান অথবা বাকি সম্প্ৰদায়ৰ জনে ভিডিও চাই হয়তো তেওঁলোকে গম নাপায় কিন্তু মই হিন্দু ধৰ্মৰ কথা কৈছো তাত 16টা সংস্কাৰ আছে আৰু অন্তিম সংস্কাৰ মানে দাহ প্ৰথা দাহ কৰি দিয়ে ঠিক আছে জ্বলাই দিয়া যেটো সংস্কাৰ সেইটো আছিল দাহ প্ৰথা অন্তিম সংস্কাৰটো এই যুগতে আহিছে তাৰ মানে মিডিল ষ্টন এজত গম পাইছা এই মানুহে কয় নহয় যে একো সংস্কাৰ শিকা নাই নেকি তুমি মানে হিন্দু ধৰ্মত ভাল ভাল কিছুমান সংস্কাৰ আছে সকলো সংস্কাৰ শিকিব লাগে ঠিক আছে বিবাহও এটা সংস্কাৰে হয় গতিকে হিন্দু ধৰ্মৰ 16টা সংস্কাৰ শিকিলে তাক সংস্কাৰী বুলি কওঁ আমি এতিয়া কিছুমানে যেতিয়া গালি দিয়ে বোলে একো সংস্কাৰ শিকা নাই মা দেউতাকে কি বনাই তোক পঠিয়াইছে হা একো সংস্কাৰ শিকোৱা নাই নেকি দ্যাট মিন্স ইয়াৰ অৰ্থ হৈছে যে সংস্কাৰ মানে 16টা নীতি নিয়ম আছে এই নীতি নিয়ম পালন কৰে হিন্দু ধৰ্মত ওকে গতিকে অন্তিম সংস্কাৰ বুলি ক'লে অন্তিম সংস্কাৰটো ক'ত আহিছিলে এইটো আহিছিলে মিডিল ইষ্টৰ্ণ এজত গতিকে এইটো মনত ৰাখিবা ইয়াৰ পিছত হাড়ৰ দ্বাৰা তৈয়াৰ কৰা অলংকাৰ ইয়াতে হাড়ৰ দ্বাৰা মানে জীৱ জন্তু বিলাক মাৰিছে খাইছে এইবিলাকৰ হাড়দিটো বাছি থাকি গল এতিয়া আজিৰ যুগত মানে সোণ ৰূপৰ চেইন লগায় হয় না নহয় গহনা লগায় কাণফুলি লগায় নাকফুলি লগায় লগায় নে নলগায় সেইটো সময়ত অলংকাৰ হিচাপত ব্যৱহাৰ কৰিছিলে এই জীৱ জন্তু বিলাকৰ হাড় বুজি পাইছে এনেকৈ দিগলিয়াকৈ হাড় বনাই লব ধুনিয়াকৈ হাড় বনাই লব আৰু দেখিবলৈ ইমান ভাল লাগে সেই হাড়খিনি তোমালোকে মন কৰিবা চাগে এই ফিল্মত যদি তোমালোকে কিছুমান ফিল্মত চাবা এই দেখা পোৱা যায় যিবিলাক পণ্ডিত আছে এইবিলাকে কিবা কিবি মুণ্ডা সুণ্ডা লৈ আহে আৰু একদম হাড় সাড় পিন্ধি থাকে তেওঁ তান্ত্ৰিক থাকে যাদু মন্ত্ৰ কৰে তেনেকুৱা কি কৰিছিলে সেইটো সময়ত মানুহে গহনা হিচাপত অলংকাৰ হিচাপত সেইবিলাক বস্তু পিন্ধিছিলে মিডিল ইষ্টৰ্ণ এজত ওকে সো মিডিল ইষ্টৰ্ণ এজ বুজি পাইছা যে মানুহ অলপমান ডেভেলপমেন্টাল হৈছিলে হয় নে নহয় ইয়াৰ পিছত নিউলিথিক এজ চোৱা এতিয়া নিউলিথিক এজত কি হ'ল নিউলিথিক এজ বা নিউ ষ্টন এজ বুলি কোৱা হয় ইয়াত মানুহে খেতি কৰিবলৈ শিকিছিলে লাহে লাহে মানুহে ডেভেলপমেন্ট হলতো খেতি কৰিবলৈ শিকিছিলে এতিয়া খেতি কৰিবলৈ কেনেকুৱা খেতি কৰিবলৈ যেতিয়া ললে তেতিয়া স্থায়ী গৃহ লাগিব খেতি কৰিবলৈ হলে স্থায়ী গৃহ লাগিব নে নালাগে ইয়াত খেতি কৰিলো মই বেলেগত যাম গৈ খেতি কৰি ইয়াত থাকক বস্তু কিনি মই বেলেগত গুছি যাম হ'ব নেকি তেতিয়া মানুহৰ কি হৈছিল অলপমান পৰিৱৰ্তন হৈছিল মানে স্থান সলনিটো এৰি এটা ঠাইত থাকিবলৈ মানুহে শিকি ললে মানে এইটো এৰিয়াতে মই থাকিম ইয়াতে খেতি কৰিম ইয়াতে থাকি খেতি কৰি খাম তেনেকুৱা মানুহে খেতি কৰিবলৈ শিকি ললে এইটো এজত তাৰ মানে নিউলিথিক সেই কাৰণে ইয়াক নিউ এজ বুলি কোৱা হয় ওকে বিৰাট ইম্পৰ্টেন্ট নিউলিথিক এজটো তাৰ মানে ইয়াত মানুহে খেতি কৰিবলৈ শিকিছে আৰু স্থায়ী ঘৰ বনোৱা শিকি ললে আৰু পশুপালন যেতিয়াই মানুহে এটা ঠাইত থাকিবলৈ শিকিব নিশ্চয় পশুপালন কৰিব হয়নে নহয় পশুপালন কৰি সেইটো মানে ধৰিলো এটা জীৱ আনিছে এটা জীৱ আনি ভাবিলে যে এইটো জীৱ কেইদিনমান পিছত খাম আজি খাব নালাগে যেহেতু মই ইয়াতে আছো গতিকে এইটো ঠাইতে থাকিম মোৰ কামখিনি কৰাম যি নহক যি বস্তু আছে মানে পশু যি আছে সেইটোক ৰাখি দিছো ঘৰৰ আশে পাশে কাম কৰাম কাম কৰাই পিছত কেইদিনমান পিছত খাম ৰেগুলাৰ নাখাও মানে নহয় এতিয়া আগতেটো সিস্টেম আছিল একদম ওল্ড এজত যদি চাও তেতিয়া হলে কত যাব লাগে খাদ্যৰ খণ্ডনত যাব লাগে যত পাব তাতে শিকাৰ কৰিব তাতে খাই লব ইয়াত কিন্তু কি হৈ গৈছে যেহেতু মানুহ স্থায়ীভাৱে ইয়াত থাকিব গতিকে জীৱ এটা যদি আনিছে তাক সংৰক্ষণ কৰি ৰাখিব লাহে 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 এটা এটা কৈ খাব সেই কাৰণে মানুহে ইয়াত পশু পালন কৰা শিকি ললে আৰু ফাৰ্স্ট মানুহৰ দ্বাৰা যদি কোনো এটা পশু পালন কৰা হৈছে তেতিয়া হলে সেইটো হৈছে কুকুৰ ফাৰ্স্ট মানুহে পশু পালন কৰাৰ পৰা স্টাৰ্ট কৰিছে কুকুৰৰ পৰা মানে কুকুৰ এইটো কিন্তু বিৰাট মানে আহে যে কোনটো এজত মানুহে কুকুৰ পালন কৰিছিল কোনটো এজত তেতিয়া হলে তোমালোকে নিউ ষ্টন এজ বুলি দিবা ইয়াতে মানুহে কি পৰা শিকিছিলে পশু পালন কৰা শিকিছিলে আৰু প্ৰথম পশু পালন হিচাপে কি কৰিছিলে কুকুৰ পালিছিলে ইয়াৰ পিছত ভৰাল মানুহে ঘৰত ভৰাল বনোৱা আৰম্ভ কৰি দিলে এতিয়া খাদ্যবাসটো আনিব এতিয়া খাদ্যবাস থবকত সেই থবৰ কাৰণে মানুহে ভৰাল বনোৱা শিকি ললে ইয়াৰ পিছত গৰু গাড়ী বুজি পাইছা গৰু গাড়ী নহয় বলে এনেকৈ তোমালোকে যিকোনো বস্তু অকল গৰু নহয় বেলেগো গাড়ী হ'ব পাৰে মহৰ গাড়ী মানে ইয়াক কি বুলি কয় পাহিয়া বুলি কয় পাহিয়া মানে পাহিয়াৰ ব্যৱহাৰ দুটা চকা লগাই পাহিয়াৰ ব্যৱহাৰ কৰা মানুহে শিকি ললে ইয়াত গৰু গাড়ী নহব পাহিয়া বুলি ক'ব ঠিক আছে তো মই এক্স্যাক্টলি অসমীয়া ওয়াৰ্ডছটো অহা নাই পাহিয়া বুজি পাইছা তো মানে গাড়ী আৰু সেই গাড়ীৰ ব্যৱহাৰ মানুহে এইটো এজত শিকিছে মানুহৰ দ্বাৰা প্ৰথম খেতি এইটো এজতে হৈছে নিউ ষ্টন এজত মই কৈছো নহয় খেতি কৰিবলৈ শিকিলে আৰু ফাৰ্স্ট মানুহে খেতি কৰিছিল কি জহ আৰু গেহুৰ খেতি কৰিছিল ফাৰ্স্ট টাইম মানুহে জহ আৰু খেতি কৰিছিল এইটো যদি চাও প্ৰায় 7000 BC যীশু খ্ৰীষ্টৰ জন্মৰ 7000 বছৰ পূৰ্বে চিন্তা কৰা যীশু খ্ৰীষ্টৰ জন্মৰ 5000 বছৰ পূৰ্বে ক'ত কৰিছিল পাকিস্তানৰ মেহেৰগড়
পাকিস্তানৰ মেহেৰগড়ত কৰিছিলে প্ৰথম খেতি আহিব পাৰে কোৱেশ্চন যে মানুহে প্ৰথম খেতি কি কৰিছিলে তেতিয়া হ'ব তোমালোকৰ জ আৰু গেহু ক'ত কৰিছিলে পাকিস্তানৰ মেহেৰগড়ত কৰিছে কেতিয়া কৰিছিলে 7000 BC ওকে ক্লিয়াৰ ইয়াৰ পিছত আৰু ধান খেতি মানুহে ক'ত কৰিছিলে ফাৰ্স্ট ধান খেতি কৰিছিলে মানুহে ইলাহাবাদৰ কলডিবাত কি কৰিছিলে ফাৰ্স্ট টাইম ধানৰ খেতি কৰিছিলে ওকে ক্লিয়াৰ এইখিনি বুজি পাইছা এতিয়া আমি চাম মেটেল এজ ওকে এই মেটেল এজত যদি আমি চাও তেতিয়া হলে ইয়াত মানে শিকিছিলে তামৰ আৱিষ্কাৰ হৈছিলে কি আৱিষ্কাৰ হৈছিলে তামটো তোমালে গম পোৱা হয়নে নহয় তামা এই তামাৰ আৱিষ্কাৰ ক'ত হৈছিলে মেটেল এজ সেই কাৰণে ইয়াক নাম দিয়া হৈছে মেটেল এজ বুলি মেটেল এজ মানে কি মেটেল মানে ধাতু হয় না নহয় গতিকে প্ৰথম ধাতু কি আছিল তাম প্ৰথম ধাতু মানুহৰ দ্বাৰা আৱিষ্কৃত প্ৰথম ধাতুবিধ কি তেতিয়া হলে তাম আৰু সেই তাম অনুযায়ী সেইটো যুগৰ নাম ৰাখি দিছে তাম্ৰ কাল কি নাম ৰাখি দিছে তাম্ৰ যুগ ঠিক আছে তাম্ৰ যুগ মানে মেটেল এজ তাম্ৰ যুগ আৰু ইয়াৰ পিছত এইটো এজতে সিল্কৰো ব্যৱহাৰ হৈ গৈছিল এইটো এজতে সিল্কো ওলাই গৈছিল গম পাইছা গতিকে এইটো এজত আমি কি পাম সিল্কো পাম বাৰো এইখিনি তোমালোকৰ এইটো আছিল প্ৰি হিষ্ট্ৰী এটা ভিডিওতে কেক চাইছা ইমান ধুনিয়াকৈ প্ৰি হিষ্ট্ৰী তোমালোকে বুজি লৈছা গতিকে প্ৰি হিষ্ট্ৰীৰ পৰা যদি আহে ইয়াৰ পৰা কোৱেশ্চন আহিব ইয়াৰ পিছত প্ৰটো হিষ্ট্ৰী আৰু হিষ্টৰিকটো পিছত চাম বাৰো চাই লোৱা আকৌ মই কৈ দিছো কেইটামান কোৱেশ্চন তোমালোকক কৈছো জুইৰ আৱিষ্কাৰ কেতিয়া মনত পেলা জুইৰ আৱিষ্কাৰ অল্ড এজ হয় না নহয় অল্ড এজ একদম ফাৰ্ষ্টত অল্ড এজত কি হৈছিলে তেতিয়া মানুহ কি আছিল আদি মানৱৰ চিত্ৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল অল্ড এজত আদি মানৱৰ চিত্ৰ অল্ড এজত ওকে কোৱাচোন মানুহে খেতি কেতিয়া কৰিবলৈ শিকিছিলে নিউ মানে নহয় তামৰ ব্যৱহাৰ মেটেল এজত ইয়াৰ পিছত তোমালোকৰ আহিব পাৰে হাড়ৰ পৰা তৈয়াৰ কৰা অলংকাৰ কেতিয়া কৰিছিলে হাড়ৰ পৰা তৈয়াৰ কৰা অলংকাৰ তেতিয়া হলে মিডল এজত সৰু শিলৰ ব্যৱহাৰ মিডল এজত একেবাৰে সৰু শিলৰ ব্যৱহাৰ যদি আহে তেতিয়া হলে আকৌ নিওলিথিক হ'ব একেবাৰে সৰু শিলৰ ব্যৱহাৰ ইয়াত আহাৰ লগে লগে শিলটো একেবাৰে সৰু এইটো ইয়াতে এনেকা মনত ৰাখিব পাৰা যে প্ৰথমতে একদম ডাঙৰ শিল ইয়াৰ পিছত অলপ সৰু শিল ইয়াৰ পিছত একেবাৰে সৰু শিলৰ ব্যৱহাৰ হৈছিল বুজি পাইছা লাহে লাহে মানে শিলটো সৰু হৈ গৈছিল ঠিক আছে এটা তোমালোকে এইটো চাবা আগতে মানুহে মোবাইল ফোনটো ডাঙৰ মোবাইল ফোন ইউজ কৰিছিল আজিকালি যিমান শৰ্ট কিমানে ভাল হয় না কম্পিউটাৰ বিলাক আগতে ডাঙৰ আছিল লাহে লাহে সৰু হৈ গল ঠিক তেনেদৰে প্ৰথমতে ডাঙৰ শিল আৰু সৰু শিল ওকে ইয়াৰ পিছত যদি আমি চাও মানুহৰ দ্বাৰা পুহা প্ৰথম পশুটো কি তেতিয়া হলে কি হ'ব কুকুৰ হয় না নহয় ইয়াৰ পিছত মানুহৰ দ্বাৰা খেতি কৰা প্ৰথম খেতি জ আৰু গেহু মানুহৰ দ্বাৰা খেতি কৰা প্ৰথম খেতি জ আৰু গেহু ইয়াৰ পিছত জ আৰু গেহু কত খেতি কৰা হৈছিল পাকিস্তানৰ মেহেৰগড়ত কৰা হৈছিল 7000 BC গতিকে এইটো হ'ব তোমালোকৰ নিওলিথিক এজ আশা কৰো বন্ধুসকল এইটো বুজি পাইছা আমি ইন্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলো আৰু ইন্ডিয়ান হিষ্ট্ৰীৰ প্ৰমুখ তিনিটা ভাগ সেইটো হৈছিল প্ৰি হিষ্ট্ৰী প্ৰটো হিষ্ট্ৰী ইয়াত যদি আমি চাও তেতিয়া হলে ৰবাৰ্ট ব্ৰুছফুট আছিল প্ৰি হিষ্ট্ৰীৰ জনক প্ৰটো হিষ্ট্ৰীৰ জনক হৈছে জন মাৰ্শাল আৰু হিষ্টৰিকৰ জনক হৈছে হেৰডোটাছ ঠিক আছে ইয়াত যদি আমি চাও তেতিয়া হলে প্ৰি হিষ্ট্ৰীটো আজি আলোচনা কৰিলো আৰু প্ৰি হিষ্ট্ৰীত কি পাইছো যে তাত কোনো লিখিত স্ৰোত নাছিলে হয় না নহয় তাত কোনো লিখিত স্ৰোত পোৱা নাযায় এটা অনুমানিক হিচাপত এটা ধাৰণা লোৱা হৈছে আৰু সেই হিচাপত আমি কিছুমান বস্তু গম পালো গতিকে এতিয়া আমি যাম নেক্সট যেটো আমাৰ পিৰিয়ড হ'ব বা নেক্সট যেটো ভিডিও হ'ব তাত হ'ব প্ৰটো হিষ্ট্ৰী যেটোত আমি পাম কি সেই প্ৰটো হিষ্ট্ৰীত আমি পাম তোমালোকৰ হিন্দু সভ্যতা যেটো হিন্দু সভ্যতাৰ ঘাটি নিৰ্মাণ হৈছিল হিন্দু সভ্যতা বুলি আমি জানো সেইটোৰ বিষয়ে আমি ডিসকাশন কৰিম ধন্যবাদ আজিলৈ ইমানেই ৰাখিছো